নমস্কাৰ আজি লৈ আহিছো বহুত ইম্পৰ্টেন্ট এটা আপোনালোকক শিকাবলে আপোনালোকে বিজনেস প্ল্যানটো কেনেকৈ বনাব ঠিক আছে ইয়াতে বিজনেস প্ল্যানটো কেনেকৈ বনাব যিকোনো বিজনেস প্ল্যান তাৰ পাছত আপোনালোকে ইয়াতে মাৰ্কেট ষ্ট্ৰেটেজিখিনি কেনেকৈ ফিল কৰিব মোক বহুতে কমেন্ট কৰি আছে যেন বিজনেস মাৰ্কেটিং ষ্ট্ৰেটেজিখিনি ক'ত পাম কেনেকৈ ফিল কৰিম নেম অফ ডিস্ট্ৰিক্ট পপুলেশন কিমান আছে এটো বনাই আছো মই ছাগলীৰ ঠিক আছে পপুলেশন গট ফাৰ্মিং বনাই আছো আপোনালোকে এক্সাম্পল দিম আপোনালোকে এই ভিডিওটোৰ পৰাই জানিব যেন মাৰ্কেট ষ্ট্ৰেটেজিখিনি কেনেকৈ বনাব লাগে তাৰ পাছত বিজনেস প্ল্যানটো কেনেকৈ 500 100 পৰা 500 ভিতৰত লিখিম ঠিক আছে আৰু আপোনালোকে এই পিডিএফটো যেন দেখিছে এডিট কেনেকৈ কৰিব এটো ওয়াৰ্ডত কেনেকৈ এডিট কৰিব মই সম্পূৰ্ণ আজি ভিডিওটো আপোনালোকক কভাৰ কৰিম আপোনালোকে মোৰ ভিডিওটোত একলৈকে চাই থাকিব চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আপোনালোকে বহুতে চেনেলটো সাবস্ক্ৰাইব নকৰে কিন্তু চাই থৈ দিয়ে ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া মই মোটিভেশ্যন পাম ইয়াতে আহিলে প্ৰথমতে আপোনালোকক দেখাম যেন মাৰ্কেট ষ্ট্ৰেটেজিখিনি কেনেকৈ ফিল কৰিব এটো আছে ছাগলীৰ ঠিক আছে ইয়াতে প্ৰজেক্টটো লিখা আছে গটাৰী ফাৰ্ম এটো 2,50,000 টকা দিছে ইয়াতে এডিট কেনেকৈ দেখাইছো প্ৰথমতে আপোনালোকে যদি মাৰ্কেট ষ্ট্ৰেটেজিখিনি চাব বিচাৰে নেম অফ ডিস্ট্ৰিক্ট এতিয়া আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো লিখিব ইয়াতে ডিস্ট্ৰিক্ট কি হয় আমাৰ এক্সাম্পল দিছো গোলাঘাট ডিস্ট্ৰিক্ট পপুলেশন অফ ডিস্ট্ৰিক্ট আপুনি গুগলত সাৰ্চ কৰিব ইয়াতে সাৰ্চ কৰিব how many population in Golaghat তেনেকৈ সাৰ্চ কৰি দিব তেতিয়া আপোনালোকত আহি যাব কাৰেন্ট এস্টিমেট পপুলেশন অফ গোলাঘাট মিউনিসিপাল অফ বৰ্ড ইজ 2023 ত লাইছে এপ্ৰক্সিমেটলি 56,000 ঠিক আছে ইয়াতে আপোনালোকে 56,000 দিব ইয়াতে নেম অফ ডিস্ট্ৰিক্ট দিব নিজৰ ডিস্ট্ৰিক্ট তাৰছত পপুলেশন ডিস্ট্ৰিক্ট দিব 56,000 আপোনালোকে গুগলত পাই যাব ঠিক আছে 56,000 পপুলেশন অফ কনজিউমিং নন ভেজিটেৰিয়ান ফুড ইন দা ডিস্ট্ৰিক্ট কিমানে আপোনালোকৰ অনিৰামিক বুজি খাদ্য গ্ৰহণ কৰে অনিৰামিক মানে মাংস বুজি কোনে কোনে মাংস খায় কিমানে মাংস খায় অনিৰামিক হলে হেতুৱে এতিয়া আপোনাক কেনেকৈ ক্যালকুলেট কৰিব ঠিক আছে মই আপোনালোকক দেখাই দিছো ক্যালকুলেটৰটো উলিয়াই পেলাই ইয়াতে আপোনালোকে আমাৰ ডিস্ট্ৰিক্টত পালো যেন 56,000 ঠিক আছে 56,000 মানুহ আছে ডিস্ট্ৰিক্টখনৰ নিজৰ ডিস্ট্ৰিক্টত উলিয়াই লব কিমান মানুহ আছে প্ৰথমতে আপোনালোকে ইয়াত লিখিব 56,000 ঠিক আছে এনেকৈ 56,000 দিব পূৰণ চিন দিব ইনটু এপ্ৰক্স 80% মানুহেটো মাংস খায় নিজৰ ডিস্ট্ৰিক্টত আপোনালোকে এটো আনুমানিক কৰিব পাৰিব 80% বা 85% 90% মানুহে মাংস খায় তাৰে খুব বেছি 10% বা 20% মানুহে মাংস নাখায় ঠিক আছে ইয়াতে 56,000 পূৰণ দিব আখি দিব আখি আৰু ইয়াতে পাৰ্সেন্টেজ চিনটো পূৰণ কৰি দিব আৰু ইজ ইকুৱেল কৰি দিব এতিয়া 44,800 ইমানটো মানুহে মাংস খায় ইয়াতে লিখি দিব পপুলেশন কনজিউমিং নন ভেজিটেৰিয়ান ফুড ইনটু এপ্ৰক্স 44,000 ইয়াতে আমি পালো 44,800 লিখিম ঠিক আছে per capita average monthly consuming of non vegetarian food কিমানে monthly কিমানে খায় আপোনালোকে ইয়াতে ক্যালকুলেটটো আছে উলিয়াই লব approx monthly মানুহে ইমানখিনি মানুহে খায় বুলি দিছে ইয়াতে monthly কিমানে খায় monthly আপোনালোকৰ approximately monthly কিমানে খায় আপোনালোকে দিব পাৰে এটো আপোনাৰ approximate কৈছে আনুমানিক কৈছে 30,000 40,000 মানুহে monthly খায় মানে তেনেকৈ লিখি দিব ঠিক আছে existing production of goat meat in the district আপোনালোকৰ মাংসৰ ছাগলী মাংসৰ কেজি কিমান নিজৰ ডিস্ট্ৰিক্টত আপোনালোকে লিখিব পাৰে কৰবাত 400 টকা কৰবাত 500 টকা তেনেকৈ নিজৰ ডিস্ট্ৰিক্টত কিমান হৈছে মাংস কেজি লিখিব ঠিক আছে টাৰ্গেট মাৰ্কেট অফ এপ্লিকেন্ট উইথিন ডিস্ট্ৰিক্ট কিমান মাংস আপোনালোকে বেচিব বিচাৰে কেজিত তাৰ পিছত আউটসাইড অফ দা ডিস্ট্ৰিক্ট নিজৰ ডিস্ট্ৰিক্টৰ বাহিৰত কিমান কেজি মাংস আপোনালোকে বেকিব বিচাৰে কিমান টকাত বেচিব বিচাৰে ঠিক আছে এতিয়া আহিলে নেম অফ মেজৰ মাৰ্কেট ৰেষ্টুৰেন্ট চেইনছ ফৰ সেল অফ গট মিট আপোনালোকে ছাগলীৰ মাংস কোনখন বজাৰত কোনখন ৰেষ্টুৰেন্টত বিকিব আপোনালোকে যদি নিজৰ বজাৰত বেচিম লিখিব পাৰে নিজৰ ডিস্ট্ৰিক্টৰ বজাৰত যিকোনো এখন বজাৰ দিব পাৰে আপোনালোকে ক'ত বেচিব মাংসখিনি বা কোনখন ৰেষ্টুৰেন্টত বেচিব এখিনি আহিলে আপোনালোকৰ ক্লিয়াৰ হল নহয় এটো আহিলে আপোনাৰ মাৰ্কেট ষ্ট্ৰেটেজিখিনি আপোনালোকে গুগলত পাব আনুমানিক ভৰাই দিব কিমান মানুহে মাংস খায় ঠিক আছে এতিয়া আহিলে এই পিডিএফটো কেনেকৈ আমি এডিট কৰিব পাৰিম আপোনালোকে এডিট কৰিবলৈ হলে প্ৰথমতে গুগল যাব গুগল গৈ লিখিব pdf to document converter pdf to document converter বুলি এনেকৈ সাৰ্চ কৰি দিব ইয়াতে আপোনালোকে পাইছে pdf to doc converter ইয়াতে এইটো ফাইলত ক্লিক কৰিব এইটো অলপ ভাল আছে
আপোনালোকে এনেকৈ অলপ দেৰি ৰখি পেলাই ইয়াতে আহিলে গ'ল আপলোড ফাইলছ এইটো আপলোড ফাইলছ দেখিছে আপলোড ফাইলছত ক্লিক কৰিব ঠিক আছে আৰু ইয়াতে আপোনালোকে য'ত ডাউনলোড কৰিছিলা ফাইলটো ডাউনলোডত এইটো মোৰ ফাইল হয় ইয়াতে ক্লিক কৰিম ইয়াতে ওপেন কৰিম ইয়াতে ডাউনলোড হৈ আছে চক বস্তুটো বনাই আছে আপোনালোকে যেহেতু এডিট কৰিব পাৰিব কেনেকৈ এডিট কৰিব আপোনালোকে মোবাইলৰ প্লে ষ্টৰত লিখিব ৱৰ্ড ডকুমেণ্ট ৱৰ্ড বুলি মাৰি দিব এপটো আহি যাব এডোবিৰ তাতে আপোনালোকে বস্তুটো এডিট কৰিব পাৰিব নতুবা নিজে ল্যাপটপ আছে তে ল্যাপটপতো পাৰিব ঠিক আছে নতুবা প্লে ষ্টৰ গৈ আপোনালোকে সাৰ্চ কৰি দিব ডকুমেণ্ট কনভাৰ্টাৰ নতুবা আপোনালোকে সাৰ্চ কৰিব ৱৰ্ড MS Word বুলি মাৰিব সৰি MS Word বুলি মাৰিব ঠিক আছে ইয়াতে ডাউনলোড কৰিম ইয়াতে ডাউনলোডত ক্লিক কৰিব ইয়াতে মোৰ ডাউনলোড হৈ আছে এইটো সক ডাউনলোড হৈ গ'ল ঠিক আছে এইটো আহি গ'ল প্ৰজেক্ট ৰিপৰ্ট ইয়াতে আমি সক আমি ইয়াতে লিখিব পাৰিম নেম অফ এন্টাৰপ্ৰেনৰ নাম ইয়াতে আমি লিখিব পাৰিম ইয়াতে নিজৰ নামটো লিখি দিব ঠিক আছে নিজৰ নামটো লিখিব তাৰ পাছত ফাদাৰ্স নেমটো ইয়াতে আপোনালোকে লিখিব পাৰিব ঠিক আছে ডিস্ট্ৰিক্টৰ নিজৰ ডিস্ট্ৰিক্টৰ নাম লিখিব ইয়াতে আপোনালোকে বুজি পালে নহয় কেনেকৈ এডিট কৰিম LSC আপোনালোকৰ বিধানসভা কি ব্লক লিখিব টাউন লিখিব যি হয় ব্লক বা টাউন ভিলেজ লিখিব পোষ্ট অফিস লিখিব পিন কোড লিখিব ইমেইল আইডি লিখিব মোবাইল নাম্বাৰ ঠিক আছে ইয়াতে লোকেশন ইউনিট আপোনালোকে ছাগলীৰ ফাৰ্মিংটো ক'ত কৰিব হেতু দিছে ছাগলীৰ নতুবা যিকোনো ধৰণৰ আপোনালোকে তাৰ লোকেশন লিখিব লাগিব এইখিনি একে নিয়াৰেষ্ট ভেটেৰিনাৰী চেণ্টাৰ আপোনালোকৰ ওচৰত যদি কৰবাৰ নিকটতম পশু চিকিৎসালয় আছে তাৰে চেণ্টাৰৰ নামটো দিব লাগিব ঠিক আছে এতিয়া বেংকৰ একাউণ্ট নাম্বাৰ IFSC কোড গোটাৰ এটো দি দিব বেংক একাউণ্ট নাম্বাৰ এইখিনি যেনেকৈ আছে তেনেকৈ আপোনালোকে থৈ দিব আৰু ইয়াতে এখিনি যেনেকৈ আছে তেনেকৈ ৰাখি দিব ইয়াতে আহি গ'ল সব পপুলেশ্যন অফ ডিস্ট্ৰিক্ট মাৰ্কেট ষ্ট্ৰেটেজিখিনি ইয়াতে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নামটো লিখিব পাৰিব ইয়াতে এনেকৈ লিখিব ঠিক আছে তাৰ পপুলেশ্যন কিমান মানুহ আছে লিখিব 56000 মানুহ আছে লিখিলো আমি পপুলেশ্যন কনজিউমিং নন ভেজিটেৰিয়ান আমি লিখিলো 44800 এটো ক্যালকুলেট মিনিমাম 80% মানুহে খায় এটো লিখি দিছো 30000 মান্থলি মানুহে কিমান খায় মান্থলি আপোনাৰ লিখি দিব আপোনাকে কিমান খায় এটো আপোনাৰ ডিস্ট্ৰিক্টত কিমান মানুহে খায় মান্থলি লিখি দিব আপোনাকে ইমানখিনি 30000 40000 যি লিখা আপোনালোকে এটো লিখিব এক্সিস্টিং কিমান কেজি বিকিব পাৰে আপোনাৰ টনত লিখিব পাৰে এখিনি নিজে লিখি দিব কিমান কেজি উইথিন আউটসাইড অফ দা ডিস্ট্ৰিক্ট এখিনি আপোনালোকে এনেকৈ লিখি দিব ক'ত সেল কৰিব বিচাৰে নিজৰ টাউনত যদি আমি গোলাঘাট টাউনত সেল কৰিম সেইকাৰণে টাউন বুলি লিখি দিছো এনেকৈ সেল কৰিব পাৰিব ঠিক আছে আৰু লাষ্টত আপোনালোকে এটা কাম কৰিব এটো এডিট কৰিব পাৰিবই কিবা এডিট কৰিব বিচাৰে কৰিব পাৰে নকৰিলেও তেনেকৈ ৰাখি দিব আৰু আপোনালোকে লাষ্টত ইয়াতে সহি এটা মাৰিব দিব মনত ৰাখিব লাষ্টত ইয়াতে আপোনালোকে সহিটো মাৰি ইয়াতে পেষ্ট কৰিব লাগিব ইয়াতে সহিটো মাৰি আপোনালোকে পেষ্ট কৰিব লাগিব এটো হৈ গ'ল এতিয়া PDF টো প্ৰজেক্টটো কেনেকৈ বনায় আপোনালোকে দেখিলে এতিয়া বিজনেছ প্ল্যানটো ডেসক্ৰাইব কৰিব লাগিব বিজনেছ প্ল্যানটো এটো ব্ৰিফলি ডেসক্ৰাইব ইওৰ বিজনেছ প্ল্যান এটো ডেসক্ৰাইব কৰিবলৈ মই আপোনালোকক বনাই থৈছো সক বিজনেছ প্ল্যানিং ফৰ গট মিট এটো মই বনাই থৈছো এইখিনিকে আপোনালোকে কপি পেষ্ট কৰি পেলাই আপলোড দিব পাৰিব মই PDF টো আপোনালোকক দি দিম আপোনালোকে ডাউনলোড কৰি ল'ব ঠিক আছে খালি এবলা চেঞ্জ হ'ব নেম অফ এন্টাৰপ্ৰাইজ এটো নিজৰ নাম লিখিব যি হয় বিজনেছ এক্টিভিটি প্ৰপ'জ ঠিকে লিখিব এটো এইখিনি ভিলেজ এইখিনি আপোনালোকে সব হে কৰি ল'ব নিজৰ নাম লিখি ল'ব এইখিনি নিজে লিখিব এইখিনি মই কেজি লিখি থৈছো এইখিনি লিখিছো আপোনালোকে লিখি ল'ব ঠিক আছে এটা বুজি পালে আৰু আহিলে আপোনাৰ এতিয়া ইয়াতে কি কৈছে ফৰ্মখন পুৰাব লাগিবটো ফৰ্মখন পুৰাবলৈ হলে কেনেকৈ পুৰাব লাগিব আপোনালোকে ফৰ্মখন পুৰাব হয় না প্ৰথমতে আপোনালোকে যাব গুগল সাৰ্চ কৰিব গুগল সাৰ্চ কৰাৰ পাছত আপোনালোকে সাৰ্চ কৰিব cmm.assam.gov.in ইয়াতে ক্লিক কৰিব ইয়াতে আপোনালোকে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম পালে ইয়াতে লগইনত যাব প্ৰজেক্ট ৰিপৰ্ট ক'ত ডাউনলোড কৰিব দেখিছে প্ৰজেক্ট টেমপ্লেট ইয়াতে প্ৰজেক্ট টেমপ্লেটত ক্লিক কৰিব আপোনালোকে ইয়াতে দিব পাৰিব পল্ট্ৰি ডেইৰী যিখিনি আছে এটা সিলেক্ট কৰিব গট ফাৰ্মিং প্ৰজেক্টটো ইয়াতে পাব আপোনালোকে দেখিছে নহয় ইয়াতে গট ফাৰ্মিং লিখা আছে গট ফাৰ্মিং ইয়াতে সাৰ্চ কৰিব এটো আছে প্ৰজেক্ট ৰিপৰ্ট এটো প্ৰজেক্ট নাম্বাৰটো লাগিব আপোনালোকে কপি কৰি ৰাখি থব ঠিক আছে ইয়াতে আকৌ আপোনালোকে এনেকৈ কৰিব আকৌ CMM যাব তাৰ পাছত ইয়াতে আপোনালোকে গৈ লগইনত ক্লিক কৰিব ঠিক আছে লগইনত ক্লিক কৰিব আগতে যেটো মোবাইল নাম্বাৰ দিয়া আছে মোবাইল নাম্বাৰটো দিব লগইন উইথ পাছপৰ্টও দিব পাৰে OTP দিব পাৰে মই পাছপৰ্টত ক্লিক কৰা আছে না পাছপৰ্ট মই এতিয়া ফিল কৰি লৈছো আপোনালোকে এনেকৈ লগইন কৰি ল'ব লগইন কৰাৰ পাছত এনেকৈ আহি যাব সাবমিশন অফ এপ্লিকেশন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ গুচি যাব এখিনি পুৰাই থোৱা থাকিব একো পুৰাব নালাগে কাৰেন্টলি এমপ্লয়মেন্ট নেকি নহয় যদি হয় ইয়েস দিব নহলে নো আৰ ইউ ফাৰ্ষ্ট টাইম এন্টাৰপ্ৰেনাৰ ইয়েস দিব
তাৰপিছত বিজনেছ এক্টিভিটি এক্সিষ্টিং মানে আগতে আপোনাৰ গাহৰি ফাৰ্ম যি ফাৰ্ম আছেই মুঠতে এক্সিষ্টিং দিব তেতিয়া সুধিব এইখিনি কথা ক'ত আছে আছামত আছে আছামৰ বাহিৰত কেতিয়াৰ পৰা কেতিয়া চলি আছে যদি নতুন হয় ফ্ৰেছাৰ্ছ হয় তেতিয়া প্ৰপ'জত ক্লিক কৰিব কেতিয়াৰ পৰা খুলিব মই বোলে জানুৱাৰীৰ পৰা খুলিম জানুৱাৰী 2022 পৰা খুলিম 24 পৰা খুলিম নেম অফ আপোনাৰ ব্যৱসায়টোৰ নাম দিব আপুনি কি ব্যৱসায়টোৰ নাম ৰাখিব বিচাৰিব কনষ্টিটিউশ্যন নিজৰ ইণ্ডিভিজুৱেল দিব নিজৰ নে কিহৰ তাৰপিছত বিজনেছটো ক'ত কৰিব ছাগলী ফাৰ্মখন ক'ত কৰিব তাৰে আপুনি এড্ৰেছটো ইয়াতে ফিল আপ কৰি দিব এইবোৰ ডিষ্ট্ৰিক্ট এইবোৰ LIC বিধানসভা নিজে পাৰিব এইখিনি তাৰপিছত সুধিছে ৱেডাৰ ইউনিট ইজ ৰেজিষ্টাৰ উইথ উইডম ৰেজিষ্ট্ৰেশ্যন মানে এইটো হৈছে গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ উইডম যদি আছে য়েছ দিব নাথাকিলে ন দিব এইটো ভিডিঅ' মই লাগিলে বনাই দিব পাৰিম কেনেকৈ উইডম ৰেজিষ্ট্ৰেশ্যন কৰে এইটো মই বনাই থোৱা আছে যদি আছে য়েছ দিব নাথাকিলে ন ডেছক্ৰাইব এইখিনি আপোনালোকে এইখিনি ডেছক্ৰাইবখিনি আপুনি কপি পেষ্ট কৰিব পাৰিব খালি আপোনালোকে ইয়াতে কাম কৰিব লাগিব এইখিনি নিজে লিখিব লাগিব নিজৰ ডিষ্ট্ৰিক্ট গাঁও এপ্ৰক্সখিনি ষ্ট্ৰেটেজিখিনি নিজে লিখিব লাগিব ঠিক আছে তাৰপাছত আপোনালোকে ইয়াতে বিজনেছ আপোনালোকে আগতে যদি হাঁহ কুকুৰা ছাগলী ফিচাৰীৰ কাৰণে কৰি থৈছে এতিয়া যদি চেঞ্জ কৰিব বিচাৰে তেতিয়া আপুনি চেঞ্জ কৰিব পাৰিব 201টো আগতে এজনে ফিচাৰীৰ কাৰণে কৰি থৈছিলে এতিয়া কৈছে 201টো চেঞ্জ ছেক্টৰ যদি বিচাৰে চেঞ্জ কৰিব তেতিয়া য়েছ কৰিব তেতিয়া নিউ ছেক্টৰত ক্লিক কৰিব যি বিচাৰে আপোনালোকে ঠিক আছে আপোনালোকে চেঞ্জ কৰি ল'ব ইয়াতে ছেক্টৰ দিব আপোনালোকে যদি এজনে ফিচাৰী কৰিছিলে মই বোলে হাঁহ কুকুৰা দিওঁ ইয়াতে আপুনি গৈ পেলাই ব্ৰইলাৰ ফাৰ্মিং আছে ব্ৰইলাৰ দিব পাৰে ছেক্টৰ ট্ৰেডিং সাৰ্ভিস কাৰণে দিব পাৰে এইখিনি নিজে সিলেক্ট কৰি দিব সুধিছে হেভ ইউ প্ৰিপেয়াৰ্ড দ্য প্ৰজেক্ট ৰিপৰ্ট য়েছত ক্লিক কৰিব আৰু এই দুটা প্ৰজেক্ট ৰিপৰ্টৰ CMM ফৰ্মেট এইটো য়েছ কৰিব ঠিক আছে য়েছ কৰা প্ৰজেক্ট নাম্বাৰটো এইটো চাওক এইটো হৈছে গাহৰিৰ কাৰণে প্ৰজেক্ট নাম্বাৰটো ইয়াতে পেষ্ট কৰি দিব ইয়াতে আপোনালোকে পেষ্ট কৰি দিব প্ৰজেক্ট তাৰপিছত আপোনালোকে আপলোড দিব লাগিব প্ৰজেক্টটোত আপোনালোকে সাবমিট কৰিব লাগিবতো এইটো প্ৰজেক্ট হয় এই প্ৰজেক্টটোত আপোনালোকে কি এটেচ কৰিব লাগিব মনটি শুনি ল'ব এই প্ৰজেক্টটো লাষ্টত আপোনালোকে সাবমিট কৰিব লাগিব চক আইডেন্টিটি প্ৰুফ হিচাপে দিব লাগিব পান কাৰ্ড ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট ইয়াতে আপোনালোকে আধাৰ কাৰ্ডটো দিব ঠিক আছে এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ডটো দিব এডুকেশ্যন কোৱালিফিকেশ্যন পাছ মাৰ্কশ্বিট আৰু পাছ সাৰ্টিফিকেট দিব এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দিব বেংক পাছবুকখন দিব যদি কেনচেল চেকবুক নাই তেতিয়া বেংক পাছবুক দিব পান কাৰ্ড দিব আপলোড প্ৰজেক্ট ৰিপৰ্ট হেতু গোটেইখিনি এটেচ কৰি দিব প্ৰজেক্টটোত এইখিনি বস্তু এটেচ কৰি দিব ঠিক আছে আৰু PDF কৰি ইয়াতে আপোনালোকে সাবমিট কৰিব ইয়াতে সাবমিট কৰিব ব্ৰাউজাৰ এইটো 5 MB হ'ব মেক্সিমাম এটা প্ৰপ'জ প্ৰজেক্ট ক্ৰছ আপোনালোকৰ 1 পৰা 1.5 লাখ টকা দিব এইবিলাক নালাগে এইটো সুধিছে ল্যান্ড বিল্ডিং এভেইলেবিলিটি ফৰ বিজনেছ আছে নে নাই মাটি আছে দিব এটা সুধিছে কাৰ হয় এক্সিষ্টিং ল্যান্ড বিল্ডিং এৰেঞ্জমেণ্ট নিজৰ হয় নে ৰেন্ট হয় নে লিজত হয় ওন হলে ওন দিব আপলোড ল্যান্ড ডকুমেণ্ট মাটিৰ খাজনা ৰচিদটো দিব লাগিব ল্যান্ড ডকুমেণ্ট ইয়াতে পট্টাখন দিব পাৰে মাটিৰ জমাবন্দী নতুবা খাজনা ৰচিদ দিলে হৈ যাব previous work experience in similar sector আগতে আপোনালোকে ছাগলী কৰিছে নেকি যদি ইয়েস কৰে তেতিয়া আকৌ এইবোৰ সুধিছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট দিব লাগে হেতু কাৰণে নো এডিট হ'ব যদি আছে ইয়েস দিব এখিনি দৰকাৰ নাই স্কিল সেক্টৰ এক্সপেৰিয়েন্স যদি ইয়েস কৰে তেতিয়া আকৌ সাৰ্টিফিকেট দিব লাগিব নো কৰি থব এইবিলাক হল এতিয়া আহিলে তললে এতিয়া আহিলে আপোনাৰ এটো চক মেন পাৱাৰ ৰিকমেন্ড ফৰ বিজনেছ ইনক্লুডিং সেলফ কিমান মানুহ লাগিব এই কামটো কৰিবলৈ ছাগলী ফাৰ্মিং to কৰিলে নিজক ধৰি পেলাই আপোনালোকে 5-6 জন 10 জন যিমান পাৰে দিব পাৰিব পাৱাৰ ৰিকমেন্ড ইন কিলোৱাট কিমান কাৰেন্ট খৰচ হয় ইউনিট কিলোৱাটত দিব কৈছে এটো আপোনালোকে মান্থলি কিমান হয় লিখি পেলাই মান্থলি 10 কিলোৱাট বা 5 কিলোৱাট ইন মান্থলি লিখি দিব এনেকৈ লিখি দিব ঠিক আছে ইয়াতে ডিক্লেৰেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে সেভ নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকৰ PV টো আহি যাব চেক কৰি পেলাই ফাইনেল সাবমিট মাৰি দিব আপোনালোকৰ কাম খতম হৈ গ'ল আজি আছিলে এইখিনিৰ ভিডিও আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মই মোটিভেশ্যন পাম আৰু আপোনালোকক কেনেকুৱা ধৰণৰ প্ৰজেক্ট লাগে মোক কমেন্ট কৰিব মই প্ৰত্যেকটো প্ৰজেক্ট আপোনালোকক দিবলৈ চেষ্টা কৰিম আজি আছিলে ইমানখিনিয়ে থ্যাঙ্কস ফৰ ওয়াচিং